মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া ঝংকাৰ কিতাপত থকা অধ্যায় নম্বৰ হৈছে 6, পাঠ নম্বৰ হৈছে 2 আৰু পাঠটোৰ নাম হৈছে কি পুতলা কিনিবা কোনে। এইখন আলোচনা কৰিম, তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে, পঢ়ো আহা। অমল মামাৰ লগত মিতালী, অনু আৰু অংকুৰ আজি বজাৰলৈ আহিছে। তাৰে এখন দোকানত সিহঁতে জিলাপি, নিমকি আদি খাদ্যবোৰ দেখিলে। মিতালীৰ জিলাপি খাবলৈ মন গ'ল। জিলাপিবোৰ এখন ডলাত মুকলিকৈ থোৱা আছিল। সেইবাবে মামাকে সিহঁতক আন এখন দোকানলৈ লৈ গ'ল। তাত জিলাপি, লাড়ু, পিঠা আদি খোৱা বস্তুবোৰ ধুনীয়াকৈ ঢাকি সজাই থোৱা আছিল। আমি ইয়াৰে পৰাই খাওঁ দিয়া, অংকুৰে মামাকক ক'লে। তাৰপিছত আন এখন দোকানত সিহঁতে কেইটামান ৰঙীন মাটিৰ পুতলা দেখিলে। পুতলাকেইটাৰ গাত একোটাকৈ ফুটা আছে। দোকানীজনে ক'লে যে ফুটাবোৰেৰে খুচুৰা পইচা সুমুৱাই থব পাৰি। অমল মামাকে সিহঁতক পুতলা কিনি দিলে। তেওঁ সিহঁতক ক'লে, এই পুতলা কেইটাত তোমালোকে পইচা জমা কৰিবা। অহাবাৰ পূজাত আমি সেই পইচাৰে সাধুপুথি আৰু পুতলা কিনিম। তোমালোকে পাঠটো বুজি পালা। এতিয়া তোমালোকে তলত প্ৰশ্ন সুধিছে, তোমালোকে প্ৰশ্নবোৰৰ উত্তৰ দিবা। প্ৰথমে কি কৈছে, শুদ্ধ উত্তৰত শুদ্ধ চিন দিও আহা। ক নম্বৰ, মিতালী, অনু আৰু অংকুৰে কলৈ গৈছিল? ইয়াৰ উত্তৰ কি হ'ব? মিতালী, অনু আৰু অংকুৰে ক'ত গৈছিল? বজাৰলৈ গৈছিল। এইটোত শুদ্ধ হ'ব। তাৰপিছত খ নম্বৰ, মিতালীৰ কি খাবলৈ মন গৈছিল? ইয়াৰ উত্তৰ হ'ব মিতালীৰ জিলাপি খাবলৈ মন গৈছিল। তাৰপিছত গ নম্বৰ, পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল? পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল? মামাকে কৈছিল, অমল মামাই কৈছিল। তাৰপিছত তোমালোকক কি কৈছে, লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। ক নম্বৰ কি কৈছে, তোমালোকে খুচুৰা পইচা ক'ত জমা কৰা? ইয়াৰ উত্তৰ হ'ব, মই খুচুৰা পইচা মাটিৰ পুতলাত জমা কৰোঁ। তাৰপিছত খ নম্বৰ, জমা কৰা পইচাৰে তুমি কি কি কৰিবা? তোমালোকে কি কৰিবা এইটো তোমালোকে নিজে ক'বা। মই কি লিখিছোঁ, জমা কৰা পইচাৰে মই কাপোৰ, তাৰপিছত কিতাপ, খেলা বস্তু কিনিম। তাৰপিছত কি কৈছে, পঢ়ো আহা। সাৱলীল পঠন, মানে তোমালোকে এইবোৰ সলসলীয়াকৈ পঢ়িবা। কি কৈছে, তোমালোকৰ ঘৰৰ মানুহখিনিয়ে বাৰু তোমালোকে কি খোৱা? ইয়াত কমা আছে, এইটো হৈছে কি কমা। গতিকে ইয়াত কি গাড়ী ব্ৰেক কৰিব, অলপ থামিব লাগিব। তাৰপিছত কি নোখোৱা? ইয়াত অলপ থামিব লাগিব, এইটো হৈছে কমা। সেইবোৰ বুজিব, এইটো হৈছে দাঢ়ি। তোমালোকে ইয়াত অলপ বেছিকৈ থামিবা। তোমালোকে কেনেকৈ পঢ়িবা, তোমালোকৰ ঘৰৰ মানুহখিনিয়ে বাৰু তোমালোকে কি খোৱা, কি নোখোৱা সেইবোৰ বুজিব, অলপ বেছিকৈ থামিবা, এইটো হৈছে দাঢ়ি। তাৰপিছত কিন্তু তোমালোক লোকৰ ঘৰলৈ গ'লে কি হ'ব? এইটো হৈছে প্ৰশ্নবোধক চিহ্ন। কেনেকৈ ক'ব লাগিব, কিন্তু তোমালোক লোকৰ ঘৰলৈ গ'লে কি হ'ব? সেই ঘৰৰ মাহীয়েৰা, জেঠাইয়েৰাই কিমান হেঁপাহেৰে তোমালোকক খুৱাবলৈ ৰন্ধা বঢ়া কৰিব আৰু খোৱাৰ পাছত বহি তোমালোকে ইটো নাখাওঁ সিটো নাখাওঁ কৰিবা। তেতিয়া মাহীয়েৰা, জেঠাইয়েৰাহঁতে মনে মনে কিমান বেয়া পাব ভাবি চোৱাচোন। সেইকাৰণে কৈছোঁ, ডাঙৰে যি খাবলৈ দিয়ে
এফালৰ পৰা খাই যাবা তোমালোকে এইবোৰ এনেকৈ পঢ়িবা ইয়াত কি দিছে মানে 60 সেকেন্ড তোমালোকে এইখন 60 সেকেন্ডৰ ভিতৰত পঢ়িব লাগিব তাৰ পিছত কি কৈছে জ্যোতি চিহ্নৰ বিষয়ে জানো আহা এইটো হৈছে কি কমা এই চিহ্নটোৰ নাম হৈছে কি কমা কম সময়ৰ বিৰতিৰ বাবে বাক্যৰ মাজত কমা ব্যৱহাৰ হয় কমা থাকিলে আমি কি কৰিব লাগে অলপ থামিব লাগে তাৰ পিছত এইটো হৈছে দাড়ি এই চিহ্নটোৰ নাম কি দাড়ি দাড়ি থাকিলে কি কৰিব লাগে কোনো এটা বাক্যৰ ভাব সম্পূৰ্ণ হোৱাৰ পিছত দাড়ি ব্যৱহাৰ কৰা হয় দাড়ি থাকিলে অলপ বেছিকৈ আমি থামিব লাগে তাৰ পিছত এইটো হৈছে প্ৰশ্নবোধক চিন কি এইটো প্ৰশ্নবোধক চিন প্ৰশ্ন সুধিবলৈ বাক্যৰ শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা হয় মানে যেতিয়া আমি কাৰোবাক প্ৰশ্ন সুধিম তেতিয়া এই চিনটো ব্যৱহাৰ হ'ব প্ৰশ্নবোধক চিন এইটো ব্যৱহাৰ হ'ব তাৰ পিছত কি কৈছে সঠিক ঠাইত জ্যোতি চিহ্ন বহুৱা আহা তোমালোকে এইবোৰ ইয়াত বহাব লাগিব এইটো হৈছে কমা এইটো হৈছে প্ৰশ্নবোধক চিন এইটো হৈছে দাড়ি কি কৈছে আজি বজাৰৰ দিন ইয়াত কি হ'ব দাড়ি হ'ব মিতালী অনু আৰু অংকুৰ বজাৰলৈ আহিছে মিতালীৰ পিছত অলপ থামিব লাগিব ইয়াত হ'ব কমা মিতালী তাৰ পিছত অনু আৰু অংকুৰ বজাৰলৈ আহিছে ইয়াত কি হ'ব দাড়ি তাৰ পিছত তুমি বজাৰলৈ যাবানে ইয়াত প্ৰশ্ন কৰিছে তুমি বজাৰলৈ যাবানে গতিকে ইয়াত এইটো হ'ব প্ৰশ্নবোধক চিন ইয়াত বহিব তাৰ পিছত কি কৈছে পঢ়া তোমালোকে এইখন পঢ়িবা বানান কৰি কৰি নিজে পঢ়িবা কি কৈছে ৰুক্মিণীয়ে বাৰে বাৰে বাটলৈ চাই আছে দেউতাক বজাৰৰ পৰা কেতিয়া যে আহি পাব দেউতাকে এবস্তা তামোল বিক্ৰী কৰিবলৈ গৈছে বজাৰৰ পৰা তাইৰ বাবে স্কুল বেগ এটা আনিব তাই দেখিলে দেউতাকে দুটা মোনা লৈ কেকো জেকোকৈ আহি আছে তাই দৌৰি আগবাঢ়ি গ'ল দেউতাকৰ অৱস্থা দেখি তাই স্কুল বেগৰ কথা পাহৰিয়ে গ'ল দেউতাকক অলপ সহায় কৰোঁ বুলি তাই বজাৰৰ মোনা এটা ল'ব বিচাৰিলে পিছে গধুৰ মোনাটো তাই দাঙিবই নোৱাৰিলে দেউতাকে বজাৰৰ মোনাৰ পৰা তাইক স্কুল বেগটো উলিয়াই দিলে তাই ফূৰ্তিতে দেউতাকক এটা চুমা যাচিলে এইখন এখন ধুনীয়া পঢ়া তোমালোকে এইখন পঢ়িবা তাৰপিছত তলত কি কৈছে লিখা তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব ক নম্বৰ কি কৈছে কাৰ দেউতাকে বজাৰলৈ গৈছিল ইয়াৰ উত্তৰ কি হ'ব ৰুক্মিণীৰ দেউতাকে বজাৰলৈ গৈছিল খ নম্বৰ দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে কি আনিছিল ইয়াৰ উত্তৰ হ'ব দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে স্কুল বেগ আনিছিল তাৰপিছত গ নম্বৰ দেউতাক বজাৰৰ পৰা কিদৰে আহিছিল ইয়াৰ উত্তৰ হ'ব দেউতাকে বজাৰৰ পৰা কেকো জেকোকৈ আহিছিল তাৰপিছত ঘ নম্বৰ ৰুক্মিণীয়ে দেউতাকক কিয় চুমা যাচিছিল ইয়াৰ উত্তৰ হ'ব ৰুক্মিণীয়ে ফূৰ্তিতে দেউতাকক চুমা যাচিছিল তাৰপিছত কি কৈছে পঢ়া তোমালোকে এইবোৰ বানান কৰি কৰি পঢ়িবা এইটো হৈছে স্থায়ী এইটো হৈছে স্কুল এইটো হৈছে চম্পা আস্থান ভাস্কৰ এইটো হৈছে বাগ্মিতা এইটো হৈছে পদ্ম বানান কৰি পঢ়িবা এইটো হৈছে প এইটো দন্তেত দয়ময়ত ম কি হয় পদ্ম এইটো হৈছে গুল্ম কম্পন মহাত্মা নমস্কাৰ এইটো হৈছে ভূমিকম্প তাৰপিছত কি কৈছে ছবিৰ সৈতে সংগতি থকা একোটাকৈ বাক্য লিখা তোমালোকে এই ছবিবোৰ চাই এটাকৈ বাক্য লিখিব লাগিব প্ৰথমে চোৱা এইজনী হৈছে হিয়াই আইতাকৰ লগত মেলা চাবলৈ গৈছে ইয়াত কি আছে ইয়াত কি লিখা আছে হিয়া মেলা চাবলৈ গ'ল তাৰপিছত প্ৰথমতে তাই জিলাপি খালে মানে হিয়াই ইয়াত জিলাপি খাই আছে তাৰপিছত তোমালোকে ইয়াত চোৱা কি কৈছে তাই বেলুন কিনিলে মানে হিয়াই বেলুন কিনি আছে
তাৰ পিছত তাই নাকৰ দলাত উঠিছে হিয়াই নাকৰ দলাত উঠিছে তোমালোকে এইবোৰ এনেকৈ লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা থ্যাংক ইউ